প্ৰিয় লগতে আমাৰো প্ৰিয় কৰ্মোদ্যমী যুৱ অধ্যাপক সম্পদ তালুকদাৰ ছাৰক। তেখেত গণিত বিভাগৰ মুৰব্বী অধ্যাপক লগতে এনচিচি ইউনিটৰ তত্ত্বাৱধায়ক। 2022 চনৰ পৰা এনচিচি ইউনিটৰ চিটিঅ হিচাপে কৰ্মৰত ছাৰে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এছ'চিয়েট এনচিচি অফিচাৰ পদবী ল'বলৈ সক্ষম হয়। তেখেতে গ্ৰহণ কৰা কোৰ্চটোৰ নাম আছিল প্ৰি কমিছন কোৰ্চ। এই 3 মহীয়া কোৰ্চটো অনুষ্ঠিত হৈছিল অফিচাৰ্ছ ট্ৰেইনিং একাডেমী কাউন্টি মহাৰাষ্ট্ৰত। যথেষ্ট কঠিন এই কোৰ্চটোত ৰাইফল ড্ৰিল, ৱেপন ট্ৰেইনিং, মেপ ৰিডিং, ফিজিকেল ট্ৰেইনিং, কেম্প, ক্ৰাফ্ট, স্পৰ্টছৰ লগতে 4টাকৈ লিখিত পৰীক্ষাত অনুষ্ঠিত হয়। এই বিভিন্ন বিষয়ত দেখুওৱা পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি যোগ্যজনক লেফটেনেণ্ট সন্মানেৰে বিভূষিত কৰা হয়। আৰু আমাৰ সুযোগ্য সম্পদ তালুকদাৰ ছাৰে এই সন্মান পোৱাৰ লগতে এই ট্ৰেইনিঙৰ আটাইতকৈ উল্লেখনীয় পাছিং আউট পেৰেডত প্ৰথম শাৰীত অংশ ল'বলৈ যোগ্যতা অৰ্জন কৰে। ভাৰতৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰা যোগদান কৰা 520 জন কেডেটৰ ভিতৰত 320 জন কেডেটেহে এই পাছিং আউট পেৰেডত অংশ ল'বলৈ সুবিধা পাইছিল। ইয়াৰ পৰা আমি এই কোৰ্চটোৰ জটিলতাৰ বিষয়ে অনুধাৱন কৰিব পাৰিছোঁ। লেফটেনেণ্ট সম্পদ তালুকদাৰ ছাৰ, আপোনাৰ পৰিশ্ৰম, ত্যাগ আৰু কৰ্মস্পৃহাক আমি চেলুট জনাইছোঁ। আপোনাৰ সফলতাই আপোনাৰ জীৱনত এক নতুন পৰিচয় দিয়াৰ লগতে বিহালী ডিগ্ৰী কলেজৰ এনচিচি ইউনিটক এক নতুন মাত্ৰা প্ৰদান কৰিলে। আপোনাৰ এই পাৰদৰ্শিতাৰ বাবে আমি আজি আনুষ্ঠানিকভাৱে শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ সফলতাক সন্মান জনাই এখনি ফুলাম গামোচা আৰু উপহাৰেৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এই সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ ছায়েন্স ফৰাম বিহালী ডিগ্ৰী কলেজৰ সহকাৰী সম্পাদক মিছ ৰেখা কলিতা বাইদেউ।